পোনপ্ৰথমতে আমাৰ সংবাদ কৰ্মীসকলক ধন্যবাদ জনাইছোঁ। আমি বৃহত্তৰ কামৰূপ মহানগৰ ভূমি বিষয়া সমিতিয়ে আজি এটা আপোনালোকৰ আগত প্ৰেছ বিবৃতি দিব খুজিছোঁ। বৰ্তমান আমাৰ ডিমৰীয়াত যিটো ঘটনা ঘটি আছে, পোনপ্ৰথমে মই মোৰ সতীৰ্থসকলক চিনাকি কৰিছোঁ। মই সভাপতি, এখেত ছেক্ৰেটাৰী, আমাৰ এখেতে জ্যেষ্ঠ আমাৰ উপদেষ্টা। আমি পোনপ্ৰথমতে বৰ্তমান ডিমৰীয়াত যি ভূমি উচ্ছেদ চলি আছে, যি ভাষিক সংখ্যালঘু, চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। কিন্তু লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে অকল ডিমৰীয়াখন সংখ্যালঘুখিনিয়ে বেদখল কৰি থকা নাই। ইয়াত বহুত বণিক গোষ্ঠী আছে, হিন্দীভাষী লোক আছে, তেওঁলোকক আমি উচ্ছেদ কৰিবলৈ আমি একেলগে চৰকাৰক অনুৰোধ কৰিছোঁ। কাৰণ দেখা পাইছোঁ আমাৰ ডিমৰীয়াত বিভিন্ন বিল খাল আজি তেওঁলোকৰ অগ্ৰাসনত আছে। কোনোবা লুহিয়ানী, পিঠিয়ানী, আগৰৱালা, তেনেকুৱা আন পথতে কিছুমান মানুহে আমাৰ ডিমৰীয়াখন এতিয়াও আগ্ৰাসন হৈ আছে। আমি চৰকাৰক, ভূমি সুৰক্ষা সমিতিয়ে আমাৰ যিখিনি ডিমৰীয়া ভূমি আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত, সেই ভূমিখিনি আটাইখিনি ভূমিক আমি সংৰক্ষণ কৰিবলৈ, তেওঁলোকক আমি মুক্ত কৰিবলৈ তেওঁলোকক আমি অনুৰোধ জনাইছোঁ। আৰু কিছুমান সংগঠনে আমাৰ ডিমৰীয়া ট্ৰাইবেলখিনিক টাৰ্গেট কৰি লৈ আছে, আমি দেখিবলৈ পাইছোঁ। তেওঁলোক কিছুমান মানুহে, কিছুমান ৰাজনৈতিক দলৰ নেতাও কৈ আছে যে ডিমৰীয়াৰ যিখিনি ট্ৰাইবেল মানুহ, তেওঁলোকে এই ভূমিখিনি ক্ৰয় বিক্ৰী কৰাৰ কাৰণে জগৰীয়া কৰিছে। আমি তেওঁলোকক উত্তৰ দিব বিচাৰিছোঁ, যিহেতু মই সেই অঞ্চলৰে মানুহ, আমাৰ নিজা ভূমি আছিল তাতে। এনেধৰণৰ হৈছে তেওঁলোকে, আমি আগতে তাতে কবি খেতিৰ পৰা ৰবি শস্য কৰিছিলোঁ, বহুত কৰিছিলোঁ। আমি মৰাপাটৰ পৰা ইত্যাদি কৰিছিলোঁ। এই কচুতলিখিনিতে আমি কৰিছিলোঁ। তাতে আমাৰ গৰু খুঁটিও আছিল। কিন্তু এই যিখিনি অগ্ৰাসিনী মানুহ, ভাষিক সংখ্যালঘু মানুহখিনিয়ে তাতে আমাক অত্যাচাৰ কৰে। তেওঁলোকে এনেকুৱা ধৰণৰ অত্যাচাৰ কৰে, আমাৰ ৰাতিৰ ভিতৰতে তেওঁলোকে আমাৰ হেৰিখিনি, যিখিনি আমাৰ ৰবি শস্য তেওঁলোকে খুৱাই দিয়ে, আৰু পশুধনখিনিও ৰাতিৰ ভিতৰতে চুৰি কৰি লৈ যায়। তেওঁলোকৰ নিৰ্যাতনত উপায় নাপায় একদম কম মূল্যত আমাৰ মানুহখিনিয়ে দিবলৈ বাধ্য হৈছে। গতিকে তাৰ বাবে কিন্তু আমি দৌৰাই নহয়, তাৰ বাবে দৌৰাই কিন্তু প্ৰশাসন। আমি 90 চনৰ পৰা কৈ আছোঁ, তাৰ যিখিনি আমি স্থানীয় মানুহ, আমি 90 চনৰ পৰা তেওঁলোকক আমি কৈ আছোঁ যে নতুন নতুন কিছুমান মানুহ আহি আমাক তাত যিখিনি আমাৰ পুৰণি জনজাতি মানুহৰ তাতে ভূমি আছিল, সেইখিনি আমি কোনো কাৰণে ৰক্ষণাবেক্ষণ দিব নোৱাৰা এটা পৰিস্থিতি হৈছিল। আমি চৰকাৰৰ ওচৰত বহুত আবেদন কৰিছিলোঁ, কিন্তু তেওঁলোকে সেই সময়ত গা নলৰিল। কিন্তু আজি ভাল পাইছোঁ, আমাৰ ডিমৰীয়াত আমাৰ ডিমৰীয়াত যিখন ট্ৰাইবেল সংগঠন আছে, তেওঁলোকৰ যিটো ভূমিকা, মই তেওঁলোকৰ ভূমিকাটো সহায় লৈছোঁ। লগতে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ যে তেওঁ আজি যিটো কাম কৰিছে, প্ৰশাসনীয় কাম কৰিছে। তাৰ লগতে আমি আকৌ এবাৰ সকীয়াই দিব বিচাৰিছোঁ, আৰু তেওঁলোকক অনুৰোধো কৰোঁ, সকীয়াৰ লগতে অনুৰোধ কৰিছোঁ যে আমাৰ ট্ৰাইবেল বেল্টত যিসকল মানুহ এতিয়াও বেদখল কৰি আছে, তেওঁলোকো উচ্ছেদ কৰিব লাগে। আমি জনাত প্ৰায় 10,000 মান আমাৰ ট্ৰাইবেল বেল্টৰ মানুহে অনাপ্ৰটেক্টেড মানুহে দখল কৰি আছে, 10,000 বিঘামান। সেইখিনিকো তেখেতক উদ্ধাৰ কৰিব দিছোঁ। আৰু এটা তেখেতক আমি অনুৰোধ কৰোঁ, চৰকাৰখন, অসম চৰকাৰখন অনুৰোধ কৰিছোঁ যে আমাৰ যিসকল আজিলৈকে ভাৰত স্বাধীন হোৱাৰ পিছত 60 চনৰ পিছত আমাৰ কিন্তু ডিমৰীয়াত আজিলৈকে জড়িত হোৱা দেখা নাপালোঁ। আমি ক'ব বিচাৰিছোঁ যে অতি সোনকালে তেওঁ এই সুযোগতে আমাৰ এই ডিমৰীয়াত যিমানখিনি জনজাতিৰ মানুহ মাতি আছে, বা ডিমৰীয়াত যিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি আছে, অতি সোনকালে জড়িত কৰিব লাগে, জড়িতৰ ব্যৱস্থা কৰিব লাগে। তেতিয়াহে আমি ভাবিম প্ৰকৃততে এইখন চৰকাৰে জনজাতিসকলৰ কাৰণে কিবা এটা দৰত আছে বুলি ভাবিম। অন্যথা আমি ভাবিবলৈ বাধ্য হ'ম, এই যিখিনি উচ্ছেদ কৰিছে তাত নিশ্চয় কিবা এটা নিস্বাৰ্থ এটা তেওঁলোকৰ আছে, সেইকাৰণেহে তেওঁলোকে উচ্ছেদ কৰিছে বুলি আমি ভাবিবলৈ বাধ্য হ'ম। ইয়াতে আমি কিছুমান কথা আমি কওঁ, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত কোনো কাৰণতে জি এম ডি কথাটো আহিল, ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি জি এম ডিটো হ'ব নিদিওঁ। কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল, আমাৰ প্ৰতিনিধিসকলক কৈছিল তেওঁ যে ৰাভা হাছাও আৰু তিৱা হাছাওত তেওঁ হেৰি নিদিয়ে, জি এম ডিখন আনে। কিন্তু এতিয়া আমি তথ্য পাইছোঁ কিছুমান জেগাত, উৰলটো আমাৰ, তাৰপিছতে আমাৰ বৰহাটত কিছু অঞ্চলত তেওঁলোকে জি এম ডিৰ নাম্বাৰ প্লেট বহাইছে। এইটো কি কৌশল নেকি? ইছ্যুটো অন্যফালে ডাইভাৰ্ট কৰিব বিচাৰিছে নেকি? একফালেদি উচ্ছেদ কৰিব, আনফালে তেওঁ জি এম ডি বহাব। জি এম ডি বহাৰ অৰ্থ কি? তাৰমানে ট্ৰাইবেল বেল্টটো তেওঁ উঠাব বিচাৰিছে। তেওঁৰ উদ্দেশ্য কিজানি সেইটোৱে।
তেওঁ আমাৰ কণ্টেক্ট আহি গ'ল। সেইকাৰণে আমি কৈছোঁ, আমি সংগঠনসকলক অনুৰোধ কৰিছোঁ, আমাৰ যিসকল ইয়াতে সংগঠন আছে ডিমৰীয়াত, তেওঁলোককো আমি অনুৰোধ কৰিছোঁ, ট্ৰাইবেলসকল, বিশেষ ট্ৰাইবেল সংগঠনসকলক, যে এই কথাটো তেওঁলোকে চকু দিব লগা হয়। কাৰণ GMD হোৱাৰ লগে লগে যিহেতু আজিলৈকে আমাৰ মাটিত ভূমিপুত্ৰখিনি মাতা পতাই হোৱা নাই, আজিলৈকে নন গেটে আছে, তে আমাৰ মানুহখিনি নিশ্চয় ডিপ্ৰাইভ হ'ব, উচিত মূল্যৰ পৰা বঞ্চিত হ'ব GMD হোৱাৰ লগে লগে। আৰু GMD এইকাৰণে কৰিব বিচাৰিছে নেকি চৰকাৰে? মই অলপ আগতে ক'লোঁ যে তেওঁলোকে এই যে হেৰিবিলাক ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাক বহু আছে, সেই ইণ্ডাষ্ট্ৰী যেতিয়া হৈ যাব তেতিয়া নিশ্চয় আমাৰ GMDটো উঠি যাব। কাৰণ ইণ্ডাষ্ট্ৰিয়েল ঘোষণা হোৱাৰ লগে আমাৰ ইয়াত সেইটো নাথাকে, ট্ৰাইবেল বেল্ট এণ্ড ব্লক নাথাকে। আৰু আচৰিত কথা, পৰিতাপৰ কথা যে সেই সময়ত গোপীনাথ বৰদলৈদেৱে যিটো আমাৰ 50 চনৰ যিটো আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰিছিল, আমাৰ ডিমৰীয়াখনৰ দক্ষিণ বেল্ট আছিল, কিন্তু মই নিজে ITI মাৰিছিলোঁ, ITI কোনো তথ্য নাই। আজি ডেভেলপমেণ্ট বৰ্ড হ'ল, ডেভেলপমেণ্ট ব্লক হ'ল, ডিমৰীয়া ট্ৰাইবেল এণ্ড ব্লকটো উঠাই দিলে। কেতিয়া উঠালে, কোনে উঠালে, কাৰ চকন্দা উঠালে, কিন্তু কোনো তথ্য তেওঁলোকে দিব নোৱাৰে। এই কথাটো আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে সেই কথাটো আমাক দিব লাগে, তেখেতে সেই তথ্যটোও দিব লাগে যে ডিমৰীয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লক কিয় উঠালে। কিন্তু যদিও তেওঁলোকে কৈ আছে, যদি সঁচাকৈ আছে তেনেহ'লে সেই বৰ্ডখন কিয় উঠি গ'ল, ডেভেলপমেণ্ট ব্লক কিয় হ'ল? গতিকে এইবোৰ বহু কথা থাকে, আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। ৰাজ্যৰ বণিক গোষ্ঠীসকলক যিবোৰ সময়ত অবৈধভাৱে বেদখল কৰি আছে, অতি সোনকালে তেওঁলোকৰ উচ্ছেদ কৰিব লাগে। যেনে অপাৰ কলং, বমনি বিল, চুং বিল ইত্যাদি চৰণীয়া পথাৰ, যিবিলাক আমাৰ চৰণীয়া পথাৰ আছে, সেই সকলো বিভিন্ন মানুহে বিভিন্ন আমাৰ যিটো আমাৰ ট্ৰাইবেল বেল্টত যোগ্যতা নথকা মানুহে আজি দখল কৰি আছে, সেইসকলকো উচ্ছেদ কৰিব লাগে। আজি তাৰ চিমেণ্টত আমাৰ যিকেইখন ঐতিহাসিক বিল, কটহনি বিল, বমনি বিল, তেওঁলোকে সেইকেইটা পুতি পেলাইছে। যিটো প্ৰকৃত অৰ্থত ট্ৰাইবেল বেল্ট মাটিখিনি ভূমিখিনি উদ্ধাৰ কৰিব লাগে, সেইখিনিকো উদ্ধাৰ কৰি দিব লাগে। আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। আজি সেইকাৰণে আমি এইখন সংবাদমেলখন অনুষ্ঠিত কৰিছোঁ। গতিকে